নেদেখা চকুজোৰেৰ আঁৰত আছে বহু অকথিত কাহিনী। নিজে আন্ধাৰত থাকি আনলৈ বুলি পোহৰৰ বাট এহাল দম্পতীৰ। দৃষ্টিহীন হৈও আন 10জন দৃষ্টিহীনক দেখুৱাইছে পথ। আজি কম এহাল দৃষ্টিহীন দম্পতীৰ জীৱন সংগ্ৰামৰ কাহিনী। অসীম সম্ভাৱনালৈ আপোনাৰ খিৰিকী। দুচকুৰে আকাশ চোৱাৰ হেঁপাহ আছিল তেওঁলোকৰ, কিন্তু তেওঁলোকৰ সন্মুখৰ পৃথিৱীখন শৈশৱৰ পৰাই আন্ধাৰ হৈ আছিল। আজি ক'বলৈ লৈছো কলিয়াবৰৰ এক দম্পতীৰ কথা। সুশীলা পেগু আৰু প্ৰভাকৰ উপাধ্যায়ৰ এক সাহসী সংগ্ৰামৰ কাহিনীৰ কথা। কলিয়াবৰৰ হাতীবন্ধাৰ দৃষ্টিহীন এই দম্পতীয়ে পোহৰৰ বাট দেখুৱাইছে বহু দৃষ্টিহীন যুৱক যুৱতীক। বিবাহসূত্ৰে কলিয়াবৰৰ হাতীবন্ধাৰ বোৱাৰী হোৱা দৃষ্টিহীন সুশীলা পেগুৱে স্বামী দৃষ্টিহীন প্ৰভাকৰ উপাধ্যায়ৰ লগত 2022 চনতে দৃষ্টিহীন লোকৰ বাবে দৃষ্টিকোণ ফাউণ্ডেশ্যন নামৰ এটা প্ৰতিষ্ঠান গঢ় দিয়ে। অসীম সম্ভাৱনালৈ আপোনাৰ খিৰিকী নামাকৰণেৰে এটা পৰিৱৰ্তন কেন্দ্ৰ স্থাপন কৰে। বৰ্তমান এই কেন্দ্ৰটোত অসমৰ বিভিন্ন প্ৰান্তৰ 8জনকৈ দৃষ্টিহীন যুৱক যুৱতীয়ে কৰি আছে কম্পিউটাৰ শিক্ষা গ্ৰহণ। কেৱল কম্পিউটাৰ শিক্ষাই নহয়, সমাজৰ আন 10জনৰ লগত ফেৰ মাৰিব পৰাকৈ দৃষ্টিহীনসকলক পাকৈত কৰি তোলা হয় এই প্ৰতিষ্ঠানৰ জৰিয়তে। মাত্ৰ 5 বছৰ বয়সতে দৃষ্টিশক্তি হেৰুওৱা সুশীলা পেগুৱে কেৰেলা বাংগালুৰুলৈ গৈ প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ দৃষ্টিহীন লোকৰ বাবে কাম কৰি আহিছে। সুশীলা পেগুৰ মতে দৃষ্টিহীনেহে দৃষ্টিহীনতা বুজি পায়। সুশীলা পেগু আৰু প্ৰভাকৰ উপাধ্যায়ৰ এই যাত্ৰাই সহস্ৰজনক সাহস দিয়ক, যাতে দৃষ্টিহীনে কেতিয়াও নাভাবক নিজকে দৃষ্টিহীন বুলি। দৃষ্টিহীনেহে দৃষ্টিহীনক বুজি পায় নিচিনা কথাটো হয়, কিন্তু সেই মোৰ পইণ্টটো তেনেকুৱা নহয়। মোৰ মানে যিটো আশা বা যিটো মোৰ কৰিবলগীয়া মোৰ মনৰ ভিতৰৰ প্ৰতিভাটো হৈছে সমাজক এটা সজাগতা ক্ৰিয়েট কৰা, সজাগতা দিয়াৰ মোৰ প্ৰচেষ্টা। সেইটো ফাৰ্ষ্ট অফ অল। ছেকেণ্ড কথাটো হ'ল আমাৰ দৃষ্টিহীনসকলে বেছি বেলেগ বিকলাংগতকৈ আমাৰ পাবলগীয়া কিছুমান সুবিধা পাব নোৱাৰে। ফৰ এক্সাম্পল মই নিজৰ কথা কওঁ। মই যেতিয়া দৃষ্টিহীন হ'লোঁ 5 বছৰত, তাৰপাছত মা দেউতাই মোক নাজানিছিল যে কি কৰিব লাগে, কিন্তু পঢ়াৰ পাছত কি কৰিম, যে অকল চৰকাৰী চাকৰিকে আশা কৰিম নে, সেইটো নহয়। মই বাহিৰত শিকিবলৈ গ'লোঁ, কষ্ট দেখিলোঁ তাত বহুতৰে, যে মানে দৃষ্টিহীন হৈ আমি কেনেকৈ ছাকচেছ হ'ব লাগে, কোনখিনি কথা আমি শিকিব লাগে, সেই বস্তুটো শিকিছিলোঁ মই। কম্পিউটাৰো যে কৰিব পাৰে মই শুনা নাছিলোঁ, জাষ্ট কম্পিউটাৰ আছে সেই বস্তুটো জানিছিলোঁ। কিন্তু কেৰেলাত গৈ বেংগলোৰত গৈ সেইটো মই শিকিলোঁ আৰু তাতে চাকৰিও কৰিলোঁ। অনুভৱ কৰিলোঁ যে চাকৰি কৰাৰ সময়ত এই প্ৰচেষ্টাটো মই যদি অসমত দিব পাৰোঁ, মোৰ দৰে হাজাৰটা দৃষ্টিহীনে লাভ পাব আৰু তেওঁলোকে চেলেঞ্জেছৰ পৰা অভাৰকাম কৰিব পাৰিব আৰু ডেভেলপ কৰিব পাৰিব নিজকে। নিজৰ মনত থকা প্ৰতিভাবিলাক প্ৰকাশ কৰি ছেল্ফ ডিপেণ্ডেণ্ট যিটো কয়, ছেল্ফ ডিপেণ্ডেণ্ট হৈ ডিগনিটি ইকনমিকেলি সেইখিনি ছাকচেছ কৰিব পাৰিব। যদি অৰ্থনৈতিক যদি অৱস্থা ভাল নহয়, দৃষ্টিহীন মানুহক পাত্তাই নিদিয়ে। এইটো চিধা কথা। মই নিজে এইটো প্ৰেক্টিকেলি পাইছোঁ আৰু মই মোৰ চাকৰি কালতো বহুত ষ্টুডেণ্টছৰ পৰা সেইখিনি মই পাইছিলোঁ, যে যদি পইচা নাথাকে মা দেউতাই অকণমান যেতিয়ালৈকে পাৰে চাব, কিন্তু ভাই ককাই ভণ্টি কোনেও পাত্তা নিদিয়ে। বৰ্তমান 8জন আছে আৰু ছেকেণ্ড বেটছ আমি আকৌ আৰম্ভ কৰিম জানুৱাৰীৰ পৰা। এইটো হ'ল ফাৰ্ষ্ট বেটছ। বিভিন্ন প্ৰান্তৰ পৰা আহিছে অসমত। হয়, লখিমপুৰৰ আছে, মৰিগাঁৱৰ আছে আৰু ধেমাজিৰ আছে। হয়, এইটো ৰেচিডেঞ্চিয়েল আৱাসিক হোষ্টেল আছে। কম্পিউটাৰ মেইন
আমাৰ কম্পিউটাৰত বহুত কেইটা কনচেপ্ট থাকে আমি কম্পিউটাৰ বুলিলে টাইপিং কৰিব জানিলে কম্পিউটাৰ কৰা নাযায় তাতে ভিতৰুৱা বহুত কনচেপ্ট থাকে আমাৰ ধৰক সাইটেড মানুহ এটাই শিকিবলৈ যাওঁতে তেওঁলোকে মাউসেৰে কি কৰিব লাগে সেই বস্তুটো জানে কিন্তু কোনটো কনচেপ্ট কেনেকে ইউজ হয় সেই বস্তুটো সাইটেড মানুহে নাজানে শিকাবলৈ দৃষ্টিহীন মানুহক সো সেই বস্তুটো আমি প্ৰপাৰলি ইয়াতে ট্ৰেইনিং দিয়া হয় আপোনালোকে ষ্টুডেন্টছৰ পৰাও গম পাব তেওঁলোকে বহুত কেইটা অৰ্গেনাইজেচনত গৈছে সেই শিক্ষাখিনি পোৱা নাই ফাৰ্স্ট অফ অল ডেস্কটপ আপোনালোকে ডেস্কটপ জানে ডেস্কটপ যেটো আমাৰ সিস্টেম ডেস্কটপ নহয় প্ৰত্যেকৰে ডেস্কটপ থাকে যেনে ল্যাপটপ আৰু ডেস্কটপ দুইটাৰে সেই কনসেপ্টটো থাকে ডেস্কটপ মানে কি কিয় ইউজ কৰা হয় ডেস্কটপটো ডেস্কটপত কি বস্তুখিনি আমি ৰাখিব পাৰো সেই বস্তুটো তাত ক্লিয়াৰলি দেখুৱা হয় আৰু তাৰ ভিজুৱেলাইজেচন দিয়া হয় আমাৰ টেকটাইল আছে নেদেখা মানুহে মানে আইডিয়া কৰিব পৰাকৈ দেখাত কেনেকুৱা হ'ব পাৰে সাইটেড মানুহ এটাই স্ক্ৰিনত চাই গম পায় যে ডেস্কটপটো এনেকুৱা আইকন এনেকুৱা দেখাতে গম পাই যায় কিন্তু তেওঁলোকে এক্সপ্লেইন কৰোতেও তেওঁলোকৰ অসুবিধা হয় কাৰণ তেওঁলোকৰ অভিজ্ঞতা নাথাকে কাৰণে সো সেই বস্তুটো মই ডেভেলপ পাইছিলো বেংগলৰত সেইটো মই ইয়াত আসলতে প্ৰচেষ্টা চলাইছো আৰু মোৰ আশা সফল হ'ব আৰু হৈছে দৃষ্টিহীন লোকসকলক মই এটাই মেছেজ দিওঁ যে চ্যালেঞ্জেস সকলোৰে আছে প্ৰবলেম আছে সকলোৰে প্ৰবলেম যদি আছে সলিউশন নিশ্চয় আছে সো আজি মা দেউতা ভাই ককাৰ সাপোর্ট নোহোৱাকৈ তেওঁলোকে ঘৰৰ পৰা ওলাই আহিব নোৱাৰে খসা ময়ো এদিন তেনেকুৱা অৱস্থাৰ পৰা আহিছো কিন্তু মইতো ওলাই আহিছো যদি তেওঁলোকে পাৰা নাই মোৰ লগত কন্টাক্ট কৰিলে হ'ল বা মোৰ ক্যান্ডিডেট অলৰেডি ইয়াত এটেন্ড হৈ আছে তেওঁলোকৰ লগত কন্টাক্ট কৰিলে হয় সেইখিনি দায়িত্ব আমাৰ লগত আছে আমি সেইখিনি সজাগতা দিব পাৰিম তেওঁলোকৰ ফ্যামিলিক আৰু যদি ফ্যামিলিয়ে কয় যে গলে যা এনেকুৱা আছে গলে যা কিন্তু কেন পাছত নাহিবি এনেকুৱা টাইপৰ পৰিস্থিতিও হৈ যায় যে নেদেখা মানুহ হল বুলিয়ে যে একো যে কৰিব নোৱাৰিব হেতুটো নহয় ঘৰত তই নেদেখ তই একো কৰিব নালাগে বুলি বহাই থৈ দিলে তেওঁলোকে একো কৰিব নোৱাৰিব কিন্তু তই পাৰিবই লাগিব বুলি যদি হাতেৰে অকনমান সুই এইখিনি কাম এনেকে কৰ বুলি দেখাব লাগে এটা হয়তো আপোনালোক সকলোৱে চাইছিল ৰৈ বিনালে তাত যে জুবিন গাৰ্গ যেতিয়া অন্ধ হিচাপে এক্টিং কৰিছিলে তাত ছোৱালীজনীয়ে কেনেকে দেখাইছিলে তাত কিবা কিবি শিকাইছিলে ন ঠিক তেনেদৰে সেইখিনি কিমান এটা ডাঙৰ মেছেজ গৈছে হেতুৰ দ্বাৰা যদি এজন মানুহে যদি সেইখিনি এক্টিং দেখাব পাৰিছে সেইখিনি ৰাস্তা দেখাব পাৰিছে তো এগৰাকী দৃষ্টিহীন হৈ যুঁজিব লাগিব হেতু ঘৰৰ মানুহক জনাব লাগিব দৃষ্টিহীন বুলি কলিয়াবৰৰ পৰা লক্ষ্যজ্যোতি বৰাৰ সহযোগত বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপোৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।